মোৰ আটাইতকৈ ভাল লাগে যিদিনাখন মাজুলীক জিলা হিচাপে আমি ঘোষণা কৰিছিলোঁ। অসমৰ প্ৰশাসনিক জগতত এটা নতুন শক্তিশালী সুকীয়া পৰিচয় মাজুলী জিলা। গতিকে এই পৰিচয় বিচাৰি মাজুলী ৰাইজে বহু দিনৰ পৰা বহুত মনে প্ৰাণে বহুত দাবী দবা কৰি আহিছিল, বিভিন্ন ঠাইত কৈছিল যে মাজুলী কাট অফ হৈ আছে, এইফালৰ পৰা উত্তৰ পাৰৰ কাট অফ হৈ আছে, বিচ্ছিন্ন হৈ আছে, দক্ষিণ পাৰৰ বিচ্ছিন্ন হৈ আছে, যে মাজুলীক যদি প্ৰশাসনৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰা যায় তেতিয়াহ'লে বহু সিদ্ধান্ত দিছপুৰলৈ বা যোৰহাটলৈ নগৈ ইয়াতে ল'ব পৰা যায়। তেতিয়া ৰাইজৰ বহুত সুবিধা হয়, যাতায়াতৰ পইচা বাচে, যোৰহাটলৈ গৈ হোটেলত থকা পইচা বাচে, আৰু আকৌ খাদ্য খোৱাৰ পইচা বাচে, গতিকে বহুত সময়ো বাচে, টকা পইচাও বাচে। গতিকে ৰাইজে সেইকাৰণে মনে প্ৰাণে বিচাৰিছিল মাজুলী জিলাক হিচাপে মাজুলীক ঘোষণা কৰা, আৰু সেইটো সম্ভৱ হোৱাৰ বাবে মই ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ। জীৱনত কিছুমান কাম কৰিলে আনন্দ পোৱা যায়, এইটো এটা মোৰ সাগৰ সদৃশ আনন্দ বুটলাৰ অন্যতম এটা পদক্ষেপ আছিল।